প্ৰথমতে দুটামান MCQ কৰি লওঁ অলপমান জোজটো আহি লওক হ'ব নহয় অলপমান গৰম উঠি লওক নহয় অলপমান বতৰটো ঠাণ্ডাটো ওকে সো একচুয়ালি আমি আজি পঢ়িম হিষ্ট্ৰি কথা হিষ্ট্ৰিৰ তোমালোকৰ আমি অলপ মানে উল্টা পুল্টা নিচিনা হৈ আছে তো আমি প্ৰথমতে ষ্টাৰ্ট কৰিম হৰপ্পাৰ পৰা হৰপ্পা সিভিলাইজেশ্যন লগতে তোমালোকক সেইটো বস্তু মই কি বস্তু কেনেকৈ হ'ল কোনখিনি এৰিয়াত আছিলে অলপ তাৰ আউটলাইনৰ পিছত আমি মেইনলি আজি ক্লাছ 2 বেটেলছবিলাকৰ ওপৰত ইণ্ডিয়াত যিখিনি ইম্পৰ্টেণ্ট বেটেলছ একৰ্ডিং টু তোমালোকৰ চিলেবাছ যিখিনি লাগে সেই বেটেলছখিনিৰ ওপৰত আমি আলোচনা কৰিম ওকে তো তোমালোকে লিখি ল'বা কিন্তু আজি বহুত বস্তু লিখিব লগা থাকিব তো মেইনলি আহিল ফাৰ্ষ্ট থিং যে হৰপ্পান চিভিলাইজেশ্যন এই হৰপ্পান চিভিলাইজেশ্যনটোক আমি আৰু এটা নামেৰে জানো এই নামটো হৈছে ইণ্ডাছ ভেলী চিভিলাইজেশ্যন জানা নহয় চবে ইণ্ডাছ ভেলী চিভিলাইজেশ্যন মানে হিন্দীত যিখিনিয়ে প্ৰিপাৰেশ্যন কৰি আছা তেওঁলোকৰ তাতে হ'ব সিন্ধু নদী সভ্যতা হয়নে সিন্ধু নদী সভ্যতা মানে অসমীয়াত সভ্যতা তো এতিয়া হৰপ্পান চিভিলাইজেশ্যন আৰু ইণ্ডাছ ভেলী চিভিলাইজেশ্যন এই বস্তুটো কোৱাৰ ৰিজনটো হৈছে এনেকুৱা ধৰণৰ যে মেইনলি এই গোটেই চিভিলাইজেশ্যনটো ইণ্ডিয়াৰ এটা পাৰ্ট আৰু পাকিস্তানৰ এটা পাৰ্টত বৰ্তমান আছে ৰাইট মানে বৰ্তমান আছে মানে কি আগতে আছিল এতিয়া সেই এৰিয়াবিলাক ইণ্ডিয়া আৰু পাকিস্তান বুলি ডিমাৰ্কেট কৰি দিয়া হৈছে হয়নে নহয় তো এতিয়া কণ্ডিশ্যনটো হৈছে কি এই গোটেই চিভিলাইজেশ্যনটো কোনখন ৰিভাৰক চেণ্ট্ৰেলাইজ কৰি পিনি বা কোনখন ৰিভাৰক কেন্দ্ৰ কৰি পিনি গঢ়ি উঠা হৈছিল সেই ৰিভাৰখন হৈছে তোমালোকৰ ইণ্ডাছ কি ৰিভাৰ ইণ্ডাছ হয়নে এতিয়া হোৱাই দিছ ভেৰী চিভিলাইজেশ্যন ইজ নোন এজ হৰপ্পান চিভিলাইজেশ্যন বুলি যদি মই কুৱেশ্যনটো সুধোঁ যে কিয় হৰপ্পা বুলি কোৱা হয় বিকজ এই চিভিলাইজেশ্যনটোৰ চবতকৈ প্ৰথমতে বিচাৰি পোৱা জেগাডোখৰ হৈছে কি হৰপ্পা আৰু সেই জেগাডোখৰৰ নামতেই এই চিভিলাইজেশ্যনটোক এতিয়া কি বুলি জনা যায় হৰপ্পান চিভিলাইজেশ্যন বুলি জনা যায় এতিয়া মই আজি হৰপ্পাৰ পৰা ষ্টাৰ্ট কৰাৰ ৰিজনটো কিন্তু ভালেকেইটা আছে এটা হৈছে যে আমি এনচিয়েণ্ট ইণ্ডিয়ান হিষ্ট্ৰী এতিয়ালৈকে বেছি পঢ়া নাই নহয় যেটো তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট হয় কুৱেশ্যন আহিছে মই দেখা পাইছোঁ চাইছোঁ মই কিন্তু ইম্পৰ্টেণ্ট হৈছে এটা বেলেগ কাৰণৰ কাৰণে যে দুদিনমান আগতে ধোলাবিৰা নামৰ এটুকুৰা জাগা আমাৰ নিউজত আছিলে নামটো হৈছে জাগাটুকুৰা ধোলাবিৰা বুলি জাগাটুকুৰা কিয় নিউজত আছিলে আৰু কিয় আমি জানিব লাগে কোনোবাই মোক ক'ব নেকি why it is important ধোলাবিৰা why it is important and why it is in news নিউজত কিয় আছিলে ধোলাবিৰা নামৰ জাগাটুকুৰা জানানে কি কিয় নাজানা ওকে কথাটো হৈছে এনেকুৱা ধৰণৰ যে ইউনেস্কো বুলি এটা অৰ্গেনাইজেশ্যন আছে জানা তোমালোকে জানা নহয় চবে ইউনেস্কো জানা ইউনাইটেড নেশ্যনছ মানে ৰাষ্ট্ৰসংঘৰ আণ্ডাৰত ইউনেস্কো বুলি এটা অৰ্গেনাইজেশ্যন আছে আৰু এই অৰ্গেনাইজেশ্যনটোৱে ৱৰ্ল্ডৰ বেলেগ জাগাত ৱৰ্ল্ড হেৰিটেজ সাইট বুলি এটা কি ডিক্লেয়াৰ কৰে জাগা কিছুমানক ডিক্লেয়াৰ কৰে কি বুলি ৱৰ্ল্ড হেৰিটেজ সাইট যিবিলাক জাগাৰ কালচাৰেল হিষ্টৰিকেল ইকনমিকেল ইম্পৰ্টেঞ্চ আছে তেনেকুৱা জাগাবিলাকক ৱৰ্ল্ড হেৰিটেজ সাইট বুলি ডিক্লেয়াৰ কৰা হয় নেচাৰেল ইম্পৰ্টেঞ্চ থাকিলেও ডিক্লেয়াৰ কৰে কিছুমান জাগাক এতিয়া কথাটো হৈছে কি এই ধোলাবিৰা নামৰ জাগাটুকুৰা আছে আমাৰ ইণ্ডিয়াতে গুজৰাটত আৰু এই ধোলাবিৰা নামৰ জাগাটুকুৰাক ইউনেস্কোৱে ৰিচেণ্টলি ইণ্ডিয়াৰ ৱৰ্ল্ড হেৰিটেজ সাইট হিচাপত ডিক্লেয়াৰ কৰিছে কি বুলি ডিক্লেয়াৰ কৰিছে ৱৰ্ল্ড হেৰিটেজ সাইট ইউনেস্কোৱে ডিক্লেয়াৰ কৰিছে কাক ধোলাবিৰাক আৰু আমাৰ কাৰণে ইম্পৰ্টেণ্ট হৈছে কি জানানে এই ধোলাবিৰা নামৰ যে স্পেচিফিক জাগাটুকুৰা একচুৱেলি কি হয় ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ এটা পাৰ্ট হয় এই যেটো ধোলাবিৰা বুলি জাগা মই বাৰে নামটো তোমালোকক কৈ আছো এই ধোলাবিৰা নামৰ জাগাটুকুৰা একচুৱেলি ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ এটা পাৰ্ট স্পেচিফিকেলি কোনখিনি এৰিয়াত আছে কোনখন ষ্টেটত আছে মই অলৰেডি তোমালোকক ক'লোঁ সেইটোও তোমালোকৰ কুৱেশ্যন আহিব পাৰে যে ইন হুইচ ষ্টেট উই হেভ ধোলাবিৰা or Dholabira is situated in which state of India so then your answer will be Gujarat okay paisa na sobe tumaloke buji paisa gutekini kotha okay এতিয়া কথাটো হৈছে যে হৰপ্পান চিভিলাইজেশ্যন টু
বিষয়ে আমি যিখিনি কথা পঢ়ি আছোঁ এতিয়া মই অলৰেডি তোমালোকক ক'লোঁ যে হৰপ্পাত প্ৰথম গোটেই কামখিনি দেখা হৈছিল বা দেখা গৈছিলে কাৰণে হৰপ্পান চিভিলাইজেশ্যন বুলি কোৱা হয় ইয়াৰ লগতে হৰপ্পা চিভিলাইজেশ্যনটোৰ লগত ইম্পৰ্টেণ্ট আৰু এটা জেগাটোৰ নাম হৈছে কি মহেঞ্জো-দাৰো কি নাম মহেঞ্জো-দাৰো এতিয়া মহেঞ্জো-দাৰো ক'ত আছে যেনেকৈ মই ক'লোঁ যে হৰপ্পান চিভিলাইজেশ্যনটোৰ ভিতৰৰ একটুকুৰা জেগা হৈছে মহেঞ্জো-দাৰো মই যেনেকৈ কৈছোঁ ধোলাবিৰা গুজৰাটত আছে তোমালোকে মোক ক'ব লাগে মহেঞ্জো-দাৰো এতিয়া ক'ত আছে পাকিস্তানত আছে ভেৰি গুড সেইটো কথা গম পাইছা মই বিৰাট ভাল পালোঁ কিন্তু কথাটো হৈছে ইম্পৰ্টেণ্ট কথাটো এনেকুৱা যে এই মহেঞ্জো-দাৰো শব্দটোৰ বা নামটোৰ মিনিংটো কি মহেঞ্জো-দাৰো যিটো ৱৰ্ড মই লিখি দিছোঁ এই স্পেচিফিক ৱৰ্ডটোৰ এটা মিনিং আছে পৰীক্ষাবিলাকত আহি থাকে এই স্পেচিফিক ৱৰ্ডটোৰ মিনিংটো কি জানা নেকি কোনোবাই মহেঞ্জো-দাৰো শব্দটোৰ মিনিংটো হৈছে এনেকুৱা ধৰণৰ যে মাউণ্ড অফ ডেথ মৃত্যুৰ ঢিপ বা টিলা বুলি কোৱা হয় কাক মহেঞ্জো-দাৰোক ঠিক আছে আৰু তোমালোকে সবে কৈছা খুব ভাল কথা মহেঞ্জো-দাৰো লোকেশ্যন ইউ অলৰেডি নো দ্যাট থিং দ্যাট মহেঞ্জো-দাৰো ইজ ইন পাকিস্তান এতিয়া আমাৰ কাৰণে কথাটো হৈছে আমি মেইনলি যাব লাগিব কোনকেইটা সাইট ইম্পৰ্টেণ্ট হয় এতিয়া যেনেকৈ মই তোমালোকক ধোলাবিৰাৰ কথা ক'লোঁ তোমালোকে আৰু এটা নাম লিখি ল'বা সেইটো হৈছে ৰাখিগড়ি ৰাখিগড়ি বুলি এই স্পেচিফিক জেগাটোৰ ইম্পৰ্টেঞ্চটো কি মই তোমালোকক কৈছোঁ যে ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ ইণ্ডিয়াত পোৱা জেগাবিলাকৰ ভিতৰত চবতকৈ লাৰ্জেষ্ট ছাইটটো হৈছে কি ৰাখিগড়ি মানে যিমানবিলাক জেগাই হৰপ্পা দেন তোমালোকৰ লোথাল ধোলাবিৰা কালিবাংগান এই চববিলাক জেগাৰ ভিতৰত লাৰ্জেষ্টটো হৈছে কোনটো লাৰ্জেষ্ট ছাইট তাৰমানে লাৰ্জেষ্ট জেগাটুকুৰা হৈছে কোনটুকুৰা এই ৰাখিগড়ি বুলি কোৱা জেগাটুকুৰা এইটোও মনত ৰাখি থবা কুৱেশ্যন আহে হুইচ অফ দ্য ফলোইং ইজ দ্য লাৰ্জেষ্ট ছাইট অফ ইণ্ডাছ ভেলী চিভিলাইজেশ্যন অপশ্যনত ভালেকেইটা কিবা কিবি নাম দি দিব পাৰে তোমালোকে কিন্তু চিলেক্ট কৰিব লাগিব ৰাখিগড়ি ওকে সো এইখিনি সবে বুজি পাইছা বুলি মই ধৰি ললোঁ এতিয়া আন এটা ইম্পৰ্টেণ্ট কুৱেশ্যনৰ ফালে আমি আহোঁ সেই কুৱেশ্যনটো হৈছে এনেকুৱা ধৰণৰ মই তিনিটা তোমালোকক MCQ কণ্টিনিউৱাছ দি আছোঁ পাৰিলে অলপ স্পীডত লিখিবা ফাৰ্ষ্ট MCQটো হৈছে ओके এতিয়া মই এটা ইয়াতে তোমালোকক MCQ দিছোঁ এই MCQটোৰ কুৱেশ্যনটো ভালেকেইটা টাইপৰ হ'ব পাৰে কুৱেশ্যনটো হৈছে এনেকুৱা যে হুইচ অফ দ্য ফলোইং প্লেচ ইজ দ্য ডকয়াৰ্ড ফলোইংটো লিখিবলৈ পাহৰি থাকিলোঁ হুইচ অফ দ্য ফলোইং প্লেচ ইজ দ্য ডকয়াৰ্ড অফ ইণ্ডাছ ভেলী মেইনলি বুজি চাবা ডকয়াৰ্ড মানে হৈছে য'ত কি হ'ব জাহাজবিলাক আহি পিনি ৰখিব ৰাইট য'ৰ পৰা বস্তু উঠোৱা নোমোৱা হ'ব ইণ্ডাছ ভেলীৰ টাইমৰ এটা ডকয়াৰ্ড তলত দিয়া জাগাকেইটাৰ কোনটো এটা ডকয়াৰ্ড হয় ইণ্ডাছ ভেলীৰ টাইমৰ অপশ্যন আছে তোমালোকৰ হাতত চাৰিটা লোথাল কালিবাংগান মহেঞ্জো-দাৰো আৰু দৈমাবাদ ভুল নকৰিবা বুজি ল'বা ডকয়াৰ্ড বাৰে বাৰে কৈ আছোঁ যে ডকয়াৰ্ড বুলি কোৱা স্পেলিংটো বা ডকয়াৰ্ড বুলি কোৱাৰ প্ৰনাউন্সিয়েশ্যনটো তোমালোকে মনত ৰাখি থবা যে ডকয়াৰ্ড বুলি ক'লে আমি কাক বুজি পাম ঠিক আছে কাক বুজি পাম আমি ডেফিনেটলি মই বাৰে বাৰে কৈছোঁৱে যে য'ত আহি পিনি জাহাজ তাহাজবিলাক ৰখিব ৰাইট সো এতিয়া আমাৰ কাৰণে ইম্পৰ্টেণ্ট কিহৰ কাৰণে মই সেইটো কথা তোমালোকক বুজাই দিছোঁ যে ইণ্ডাছ ভেলীৰ টাইমত তলত দিয়া জাগাকেইটা চাৰিটা অপশ্যন দিছোঁ এই চাৰিটা জাগাৰ এটা কি আছিল ডকয়াৰ্ড আছিল এই কুৱেশ্যনটো বহুত ফেমাছ
মেক্সিমাম যিবিলাক এক্সাম হয় এই কুৱেশ্যনটো সোধে বা ইয়াৰ লগত ৰিলেটেড থকা কুৱেশ্যনটোৱে সুধিব ইয়াৰ ভিতৰত কোনটো কোনোবাই ক'ব পাৰিবা মোক ডকিয়াৰ্ড কোনটো আছিল হা লোথাল ভেৰি গুড ইয়াৰে আমাৰ অপশ্যন শুদ্ধ যিটো হ'ব সেইটো হৈছে কি লোথালে আছিল এনেকুৱা এটা জাগা য'ত নেকি কি পাওঁ আমি ডকিয়াৰ্ড পাওঁ এতিয়া কথাটো হৈছে তোমালোকে মনত ৰাখিব লাগিব আমাৰ ইণ্ডিয়াৰ মেপখন আনফৰ্চুনেটলি ইয়াতে সেইখন মেপ নাই সেইটো ৰুমত আছে তো কণ্ডিশ্যনটো হৈছে এনেকুৱা এই যিখিনি ছিষ্টেম আছিল নহয় তোমালোকে দেখা পাইছা এৰিয়াটোত আছে কি গুজৰাট তাৰপিছত আমাৰ ৰাজস্থান আছেনে নাই এই পাৰ্টটোত তো এতিয়া কথাটো হৈছে এই এৰিয়াখিনি দেখা পাইছা নহয় এই এৰিয়াখিনিতে কি আছিল আমি লোথাল থকা বুলি আমি ক'ব পাৰোঁ ঠিক আছে হৈছে বুজি পাইছা নহয় চবে এতিয়া মই ওপৰৰ কুৱেশ্যনটো অলপ চেঞ্জ কৰিম অপশ্যন কিন্তু সেম থাকিব Okay, question to is ki great part of Indus Valley civilization is found. Option same. Lothal, Kalibangan, Mohenjo-daro, Daimabad. Definitely eight to answer bote koribo paribo. Great part. Rajohua Snanagar buliu koi Okhomiyat. Rajohua Snanagar ba bahut dangor eta Snanagar. এটা এৰিয়াত পাই ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ টাইমত এই তলত থকা যিকেইটা নাম এই নাম কেইটা বা এই প্লেচ কেইটাৰ ভিতৰৰে এটা প্লেচত এই স্পেচিফিক গ্ৰেট বাথটো আমি পাওঁ যিটো বহুত পপুলাৰ হয় আৰু বহুত কুৱেশ্যনত বহুত পৰীক্ষাৰ কুৱেশ্যনত ইয়েছ কি হয় মহেঞ্জোদাৰো ভেৰি গুড এইটোৰ অপশ্যনটো হয় ডেফিনেটলি কি কাৰেক্ট এনচাৰ ইজ অপশ্যন 3 মহেঞ্জোদাৰো So great baths বুলি যদি তোমালোকে কুৱেশ্যন পোৱা এক্সামত ইউ হেভ টু চুজ মহেঞ্জোদাৰো হৈছে এতিয়া মই মাজতে জাস্ট এটা ওয়ার্ড চেঞ্জ কৰিম অপশ্যন কিন্তু এবাৰো সেম থাকিব আমি দুটা কুৱেশ্যন দিলো ইয়াৰ আগতো আছিল ডকিয়াৰ্ডৰ যাৰ অপশ্যন আমি লোথাল পাই গৈছিলো এবাৰ এই কুৱেশ্যনটোৰ আছিল গ্ৰেট বাথ আমি কোনটো স্পেসিফিক এৰিয়াত বা কোনটো স্পেসিফিক জায়গাত পাওঁ দ্যাট ইজ মহেঞ্জোদাৰো বা ক'ত পোৱা হৈছে মহেঞ্জোদাৰোত এতিয়া মই ইয়াতে জাস্ট এটা ওয়াৰ্ডত চেঞ্জ কৰিম that is great granary গ্ৰেনাৰী মানে জানা নহয় তোমালোকে ভৰাল হা জানা নহয় ভৰাল তো গ্ৰেট গ্ৰেনাৰী ক'ত পাইছিলে এতিয়া অপশ্যন কিন্তু একেই অপশ্যন মই চেঞ্জ কৰা নাই একো অপশ্যন বিলাক একেই আছে লোথাল কালিবাংগান মহেঞ্জোদাৰো ডাইমাবাদ বাৰে বাৰে আৰু কৈ নাথাকো অপশ্যন ইজ সেম সো এতিয়া মই জাস্ট এটা ওয়াৰ্ড চেঞ্জ কৰিছো যে গ্ৰেট গ্ৰেনাৰী ক'ত পায় কোনোবাই মোক ক'ব পাৰিবনে ক'ত পায় বা ক'ত পাইছে ক'ব পাৰিব কোনোবাই Okay, so the trick is that jetiai tumaloke Indus Valley related question poa aru Indus Valley related question tor honmukh bhagote great buli word to thake aru joliwa pisphale granary bath enogwa jodi kiba ahe mane enogwa dhorinor jodi question ahe hodai monot rakhiba tenokwa maximum bostue kot poa goise Mohenjo-daro ঠিক আছে তো গ্রেট বাথ গ্রেট গ্রেনারি এনেকুৱা গ্রেট থাকা যদি কিবা বস্তু আহে ডেফিনেটলি ইউ ক্যান চুজ মহেঞ্জোদাৰো ঠিক আছে ইটস জাস্ট এ ট্ৰিক তোমালোকে এপ্লাই কৰি চাব পাৰা যদি কোৱেশ্চন প্যাটাৰ্ন আছে ক'বাত প্লিজ কাইন্ডলি চাই ল'বা এবাৰ কৰিব পাৰা নে নোৱাৰা হৈছে তো বাকি আৰু এটা কোৱেশ্চন মই আজি অলপমান এমসিকিউ 4টা দি পিনি অলপ আমি স্টার্ট হৈ লৈছো ইয়াৰ পিছত আমি বেলেগ স্টার্ট কৰিম এতিয়া তোমালোকে মনত ৰাখিবা আৰু এটা এমসিকিউ দিছো which of the following metal is not known to Indus Valley people যে তলত দিয়া কোনটো মেটেল মানে কোনটো ধাতু ইন্ডাস ভ্যালিৰ মানুহে গম নাপাইছিল ইউজ কৰিব না জানিছিলে
ওকে এই কুৱেশ্যনটোত আমি সুধিছোঁ কি হুইচ অফ দ্য ফলোয়িং মেটেল ইজ নট নোন টু ইণ্ডাছ ভেলী পিপল তলত দিয়া কোনটো এনেকুৱা ধাতু যিটো ধাতুৰ কথা বা যিটো ধাতুৰ ইউজ ব্যৱহাৰ ইণ্ডাছ ভেলীৰ মানুহে জনা নাছিল অপশ্যনত দিয়া আছে ব্ৰঞ্জ গোল্ড আইৰণ চিলভাৰ তো এতিয়া তোমালোকে ইয়াৰ পৰা কোনটো চুজ কৰিবা ডেফিনেটলি বহুতে এনসাৰ ক'ব পাৰিবা কি আছে কোনটো জানা নাছিল ইয়াৰ ভিতৰত কোনটো জানা নাছিল ক'ব পাৰিবানে ওকে যদি নোৱাৰা মই কৰিছোঁ টাইম বহুত বিশেষ আমাৰ হাতত নাই যিহেতু দ্য কাৰেক্ট এনসাৰ ইজ আইৰণ আইৰণৰ ব্যৱহাৰ ইণ্ডাছ ভেলীৰ মানুহে কিন্তু জনা নাছিল তোমালোকে মনত ৰাখিবা বহুত ডেভেলপড আছিলে ইহঁতি যিটো টাউন প্লেনিং ইহঁতৰ তাৰপৰা তোমালোকৰ যিটো আমাৰ কি কয় ড্ৰেইনেজ ছিষ্টেম এই যে আমাৰ ড্ৰেইন পানী যোৱা ড্ৰেইন নহয় এই ড্ৰেইনেজ ছিষ্টেম এইবিলাক বহুত ডেভেলপড আছিলে ইণ্ডাছ ভেলীৰ টাইমত কিন্তু তেওঁলোকে কিহৰ ব্যৱহাৰ নাজানিছিলে আইৰণৰ ব্যৱহাৰ নাজানিছিলে ঠিক আছে আৰু ইণ্ডাছ ভেলীটো মেইনলি এই ব্ৰঞ্জ এজৰ পৰাই বিলং কৰে ঠিক আছে ব্ৰঞ্জ এজৰ পৰা সো ঠিক আছে ইণ্ডাছ ভেলী ৰিলেটেড যিখিনি নৰ্মেল কুৱেশ্যন মই তোমালোকক সুধিব লগা আছিল মই সুধিলোঁ তোমালোকে ঘৰত গৈ পিনি মই সেইটো ক্লাছতো কৈছোঁ যে যদি কোনোবাৰ কিবা নতুন কুৱেশ্যন থাকে তোমালোকে মোক সেন্ড কৰি দিব পাৰিবা গ্ৰুপত মোৰ নম্বৰটো আছে যদি কোনোবা এনসাৰ বিচাৰি নোপোৱা কাইণ্ডলি মোক সেন্ড কৰিলে হ'ল আৰু বাকি আমি যেতিয়া পিছত এমচিকিউৰ মই তোমালোকক পাৰ্ট 2 দি দিম তোমালোক হোৱাটছএপত পাবা তাতে যিমানখিনি ইণ্ডাছ ভেলী ৰিলেটেড কুৱেশ্যন আছে মই তোমালোকক দি দিম ইয়াতে সো একচুৱেলি আজি আমি পঢ়িম কিহৰ কথা মেইনলি আজি পঢ়াৰ কথা আছিল আমি বেটেলছবিলাকৰ কথা যে ইণ্ডিয়াত মিডিয়েবল টাইমত বা তোমালোকে ক'ব পাৰা তুৰ্কী আফগানবিলাকৰ ৰুলৰ সময়ত বা মোগলৰ টাইমত কোনবিলাক যুদ্ধ হৈছিলে মই তোমালোকক এছএছচিত অহা কুৱেশ্যনৰ পৰাই স্পেচিফিকেলি সেই যুদ্ধবিলাকৰ নাম ইয়াৰ আৰু কোনে কোনে যুদ্ধ কৰিছিলে মই উলিয়াই আনিছোঁ যাতে তোমালোকৰ ইজি হয় নহ'লে পেটাৰ্ণটো বহুত দীঘল হৈ যায় অ'কে চ' ফাৰ্ষ্ট আমি বেটেলখনৰ কথা পঢ়িম তোমালোকে কাইণ্ডলি লিখি যাবা চবে 1191 আৰু 1192ত দুখন যুদ্ধ হৈছিলে 1191 আৰু 1192ত 1191 আৰু 1192 এই দুটা সময়ত দুখন যুদ্ধ হৈছিল এখনৰ নাম হৈছে কি ফাৰ্ষ্ট বেটেল অফ টৰাইন বুলি কয় আৰু 11ত হোৱা যুদ্ধখনৰ হৈছে সেকেন্ড বেটেল অফ টৰাইন তাৰ মানে মেইনলি দ্য প্লেচ ইজ সেম আৰু ইণ্টাৰেষ্টিংলি দুয়োখন বেটেলতে দ্য পাৰ্চনছ আৰ অলছো সেম ঠিক আছে 1191ত কিবা যদি কুৱেশ্যন আছে কাইণ্ডলি আস্ক মি মই থিয় হৈ আছোঁ ইয়াতে মোক সুধিলে হ'ল তো 1191ত ফাৰ্ষ্ট বেটেল অফ টৰাইন আৰু 1192ত সেকেন্ড বেটেল অফ টৰাইন মই ট্ৰিকটো দি দিম যে কেনেকৈ তোমালোকে মনত ৰাখিবা এতিয়া কথাটো হৈছে কি যে ইন দ্য ফাৰ্ষ্ট বেটেল অফ টৰাইন মানে 1191ত কোনে যুদ্ধ কৰিছিলে সেই দুজন হৈছে পৃথ্বীৰাজ চৌহান আৰু মোহাম্মদ ঘোৰী তো সবে মনত ৰাখিবা এই ফাৰ্ষ্ট বেটেল অফ টৰাইন আৰু সেকেন্ড বেটেল অফ টৰাইনত যুদ্ধ কৰা মানুহ দুজন হৈছে পৃথ্বীৰাজ চৌহান আৰু মোহাম্মদ ঘোৰী ঠিক আছে সো আফগানিস্তানৰ হেতু সাইডেৰে আহিছিলে এই স্পেসিফিক ইনভেডাৰজন হুজ নেম ওয়াজ মোহাম্মদ ঘোৰী আৰু দ্য ইণ্টাৰেষ্টিংলি ইন দ্য ফাৰ্ষ্ট বেটেল অফ টৰাইন পৃথ্বীৰাজ চৌহান ডিফিটেড মোহাম্মদ ঘোৰী প্ৰথম বেটেলখনত মোহাম্মদ ঘোৰীক কি কৰাইছিলে হৰুৱাইছিলে ঠিক আছে আৰু তোমালোকে মনত ৰাখিবা সেকেন্ড যিখন বেটেল আছিলে যিখন হৈছিলে 1192ত ইয়াতে আকৌ মোহাম্মদ ঘোৰীয়ে কাক হৰুৱাই পেলাইছে পৃথ্বীৰাজ চৌহানক চোৱা হিষ্টৰিকেলি এই যিখন স্পেচিফিক যুদ্ধ আমাৰ কাৰণে ইম্পৰ্টেণ্ট হয় কিয় হয় জানানে কাৰণ ইয়াৰ আগলৈকে ইণ্ডিয়াৰ ভালেখিনি পাৰ্টত বা ইণ্ডিয়াৰ চেণ্ট্ৰেল ইণ্ডিয়াত কোনে যুদ্ধ মানে ৰুল কৰি আছিলে হিন্দু ৰুলাৰ্ছবিলাকে
ঠিক আছে হিন্দু ৰুলাৰ্ছবিলাকে যেনেকৈ পৃথ্বীৰাজ চৌহানৰ ডাইনেষ্টিটোৰ নাম আছিলে চহমানৰ ডাইনেষ্টি চৌহান বুলি কয় যাক হা তো হিন্দু ৰুলাৰবিলাকে ৰাজত্ব কৰি আছিলে আৰু এই যুদ্ধখনত পৃথ্বীৰাজ চৌহান যেতিয়া হাৰি গ'ল হাৰি যোৱাৰ লগালগ ইণ্ডিয়াৰ একচুৱেলি সেই স্পেচিফিক যিটো ট্ৰেণ্ড সেই ট্ৰেণ্ডটো চেঞ্জ হৈ গৈছিলে কাৰণ তোমালোকে চাবা যে 1192 যেতিয়া পৃথ্বীৰাজ চৌহানক হৰুৱা হ'ল ইয়াৰ দুদিনমান পিছতে দিল্লীত কোনে নতুন ৰজা হৈছিল কুতুবুদ্দিন আইবাকৰ নামটো মনত আছেনে নাই স্লেভ ডাইনেষ্টি আছেনে নাম মনত আমি পঢ়িম তাহাঁতৰো কথা পঢ়িম ওকে সো সেইটো কথাই মই তোমালোকক ক'ব খুজি আছোঁ যে এই স্পেচিফিক বেটেলখনৰ পিছৰ পৰাই কি হৈছিলে এটা ডাঙৰ চেঞ্জ আহিছিলে ইন দ্য ট্ৰেণ্ড অফ ৰুলাৰ্ছ ইন ইণ্ডিয়া সো এইখন বেটেলৰ নাম মনত ৰাখিলে হ'ল বেটেল অফ ফাৰ্ষ্ট বেটেল অফ টাৰাইন ছেকেণ্ড বেটেল ডেট ইজ একদম সেম জাষ্ট 91-92 পৃথ্বীৰাজ চৌহান মোহাম্মদ ঘোৰী মনত ৰাখিলে হ'ল ট্ৰিক হৈছে কি ফাৰ্ষ্ট বেটেলত ফাৰ্ষ্টজন মানুহে জিকিছিলে ফাৰ্ষ্ট মানে হৈছে পৃথ্বীৰাজ চৌহান আৰু ছেকেণ্ড বেটেলখনত ছেকেণ্ডে জিকিছিলে সেইটো হৈছে কি মোহাম্মদ ঘোৰী ঠিক আছে হ'ব চবৰে মনত থাকিব নহয় ওকে এতিয়া আৰু এখন ইম্পৰ্টেণ্ট বেটেল ছেকেণ্ড বেটেল হ'ব কি মই তোমালোকক কৈ আছোঁ যিখনৰ ওপৰত তোমালোকৰ কুৱেশ্যন মই দুই এটা দেখা পালোঁ সেইখন হৈছে তোমালোকৰ ডাইৰেক্টলি আমি যাব লাগিব কিমানত 1526ত 1526 1556 আৰু 1761 তিনিখন বেটেল মই এই ডেট কেইটা তোমালোকে দেখি নিশ্চয় ভাবিছা যে ডেট কেইটা টাইম কেইটাটো বেলেগ বেলেগ কিন্তু একেলগে কিয় দিছে তো দিয়াৰ ৰিজনটো হৈছে এনেকুৱা ধৰণৰ যে কি এই তিনিখন বেটেলৰ নামেই হৈছে একেলগে কি পানিপথ নিশ্চয় বহুতে শুনিছা ফিল্ম এখনো বনাইছে ৰিসেন্টলি পানিপথ বুলি তো এই তিনিখন বেটেল হৈছিলে কোট পানিপথ নামৰ জাগাটুকুৰাত আৰু এই তিনিখন বেটেল আমাৰ হিষ্ট্ৰীত বহুত ইম্পৰ্টেণ্ট 1526ৰ যিখন পানিপথৰ বেটেল হৈছিল এইখন মেইনলি আছিল ইব্ৰাহিম লোডি আৰু বাবৰৰ মাজত তোমালোকে জানা যে ইণ্ডিয়াত মোগলক লৈ অহা মানুহজনে আছিল কোন বাবৰ নহয় এতিয়া 1556ত নেক্সট যিখন পানিপথৰ ছেকেণ্ড বেটেল অফ পানিপথ এইটো হৈছিল হিমু আৰু আকবৰৰ মাজত আৰু থাৰ্ড বেটেল অফ যিখন পানিপথ আছিল এইখন আছিল আহমদ শাহ আবদালি আৰু মাৰাঠাবিলাকৰ মাজত তো এই তিনিওখন বেটেল তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট হৈ যায় কেতিয়াবা অপশ্যনবিলাক দি পিনি কুৱেশ্যন ইয়াতে সোধা হয় তো তোমালোকে যদি চোৱা ফাৰ্ষ্ট বেটেল অফ যিখন টাৰাইন আছে সেইখনত মেইনলি কাৰ মাজত যুদ্ধ হৈছিলে ইব্ৰাহিম লোডি আৰু বাবৰৰ মাজত ইব্ৰাহিম লোডি আছিলে লোডি ডাইনেষ্টিৰ শেষৰজন ৰজা তো তাতেও তোমালোকে কুৱেশ্যন ডেফিনেটলি পাবা হু ৱাজ দ্য লাষ্ট কিং অফ লোডি ডাইনেষ্টি ইয়ৰ এনচাৰ ইজ ইব্ৰাহিম লোডি কাৰ লগত যুদ্ধ কৰিছিলে ডেফিনেটলি বাবৰৰ লগত যুদ্ধ কৰিছিলে বাবৰৰ লগত যুদ্ধ কৰাৰ লগালগ তোমালোকৰ মনত ৰাখিব লগা কণ্ডিশ্যনটো হৈছে কি লোডি ডাইনেষ্টিটো ইণ্ডিয়া যেতিয়া ধ্বংস হৈ গ'ল লোডি ধ্বংস হোৱাৰ পিছৰ পৰাই মোগলৰ ৰাজত্ব ইণ্ডিয়াত ষ্টাৰ্ট হ'ল হয়নে সেইটো কথা কিন্তু মনত ৰাখিবা দেই এই যিখন ফাৰ্ষ্ট বেটেল অফ পানিপথ এইখন বহুত ইম্পৰ্টেণ্ট যেতিয়া ছেকেণ্ড বেটেলৰ কথা পঢ়িবা ডেফিনেটলি হিমু বুলি কোৱা মানুহজন কোনো বাহিৰৰ ৰুলাৰ নহয় কোনো বাহিৰৰ জাগাৰ ৰজা নহয় ইণ্ডিয়াৰে স্পেচিফিক এৰিয়া এটাৰ হিমু ৰজা আছিলে মেইনলি ৱেষ্টাৰ্ণ ছাইডৰ আৰু আকবৰ আছিলে মোগলসকলৰ চুলতান ৰজা নহয় চুলতান বুলি ক'ব পাৰা তোমালোকে কিং বুলিও ক'ব পাৰা নেক্সট কথাটো হৈছে লাষ্ট এইখন বেটেলত যেনেকৈ বাবৰ উইনাৰ হোৱা বুলি ক'লোঁ ভিক্ট্ৰি কাৰ আছিল বাবৰৰ আছিল
এইখনত আছিল আকবৰৰ আৰু যিখন লাষ্ট 1761ত থাৰ্ড বেটেল অফ পানিপত হৈছে সেইখন মেইনলি হৈছিলে কাৰ কাৰ মাজত মাৰাঠা শক্তি তোমালোকে ছত্ৰপতি শিৱাজীৰ নাম শুনিছা ডেফিনেটলি তো মাৰাঠা শক্তি আৰু আহমদ শাহ আবদালীৰ সৈন্যৰ মাজত হৈছিলে কি থাৰ্ড বেটেল অফ পানিপত ইন দ্য ইয়াৰ 1761 থাকিব মনত yes sorry মাৰাঠা আৰু আহমদ শাহ আবদালী তোমালোকে যদি চোৱা ৰিসেন্টলি এখন কিবা মেবি তানহাজি বুলি এখন মুভি ওলাইছিল অজয় দেৱগনৰ ৰাইট তো তাতে নিশ্চয় এইটো ইভেন্টকে দেখুৱা হৈছে মই ইমান আই এম নট শিওৰ বাট হেইটো মেবি হেইটো ইভেন্টেই হ'ব ঠিক আছে তো ডেফিনেটলি পানিপথৰ ওপৰত তোমালোকে ডেফিনেটলি ভালে এখন ফিল্ম দেখা পাইছা শুনি থাকা তো গতিকে আজি এইখিনি মই ক'লো মেইনলি পানিপথৰ তিনিখন যুদ্ধৰ ওপৰত এতিয়া কথা হল মই তাৰাইন আৰু পানিপথ তোমালোকক এই কাৰণে কৈছো কাৰণ ইয়াৰ ওপৰত বহুত কোৱেশ্চন হয় এতিয়া কিছুমান সিঙ্গল হ্যান্ডেড ব্যাটেল মিন্স যিবিলাক এবাৰে হৈছিল বা জোৰ পৰা আৰু কোনো থাৰ্ড সেকেন্ড ফোৰ্থ ফিফথ আমি নাপাও তেনেকুৱা দুখনমান ইম্পৰ্টেন্ট ব্যাটেল মই তোমালোকক ইয়াতে লিখি দিও কাইন্ডলি তোমালোকে লিখি লোৱা ওকে ইয়াৰ ভিতৰত প্ৰথম যিখন ব্যাটেল হ'ব সেই ব্যাটেলখনৰ নাম তোমালোকে লিখিব পাৰা 1527 Battle of Khanwa Battle of এই ব্যাটেলখন হৈছিলে তোমালোকৰ বাবৰ আৰু ৰাণা সংগৰ মাজত ৰাণা সংগ এই ৰাণা টানা লিখা উপাধি থকা মানুহবিলাক হৈছে তোমালোকৰ ৰাজপুতানাৰ পৰা বিলং কৰে এতিয়া আকৌ 1529ত আৰু এখন বেটেল হৈছে সেই বেটেলখনৰ নাম হৈছে বেটেল অফ ঘাগৰা কিন্তু এই ছোৱালী পিন্ধা ঘাগৰা নহয় দেই এইটো হৈছে এখন জাগাৰ নাম ওকে মেইনলি এখন ৰিভাৰে আছে আমাৰ কোনফালে ঘাগৰা বুলি কয় নেকি বৰ্তমান তো এইখন হৈছিল একেলগে আৰু একবাৰ কাৰ কাৰণে বাবৰৰ কাৰণে কাৰ লগত বা কাৰ এগেইনষ্টত আফগানছ বিলাকৰ এগেইনষ্টত বাবৰ আৰু আফগান বিলাকৰ মাজত বেটেল অফ ঘাগৰা ওকে সো মেইনলি এই কেখন ওয়াৰৰ কথা তোমালোকে জানিব লাগে সেই কাৰণে মই তোমালোকক এই তিনিখনমান ওয়াৰৰ নাম লিখি দিলো ইয়াৰ উপৰি তোমালোকে জানিব লগা বেটেলৰ ভিতৰত আৰু এখন বেটেল তোমালোকে লিখি ল'ব পাৰা সেইখন হৈছে বেটেল অফ হলদিঘাট ইখিনি হৈছে নে সবৰে লিখা বেটেল অফ হলদিঘাট লিখি লৈছানে মই তাৰমানে তোমালোকৰ পেপাৰ বিলাকত যিবিলাক আহিছে বা যিখিনি কোৱেশ্চন আছে সেই কোৱেশ্চন বিলাকৰ পৰাই মোটামুটি দি আছো বেটেল অফ হলদিঘাট হৈছিল তোমালোকৰ 1576ত বেটেল অফ হলদিঘাট হৈছিল 1576ত হলদিঘাটৰ ওপৰত কিন্তু এসএসসি কোৱেশ্চন সুধি থাকে বেটেল অফ হলদিঘাট হৈছিল কিমানত 1576ত আৰু কাৰ মাজত বুলি ক'লে তোমালোকে ক'ব লাগিব আকবৰ আৰু কাৰ মাজত হ'ব ডেফিনেটলি হ'ব আকবৰ আৰু মহাৰাণা প্ৰতাপৰ মাজত আকবৰ আৰু মহাৰাণা প্ৰতাপ লিখি দিওঁ দিয়া আকবৰ আৰু মহাৰাণা প্ৰতাপ বোৰ্ডখনৰ কাৰণে যদি কিবা বুজি নোপোৱা তোমালোকে মোক খুদি ল'বা স্পেলিং টেলিং ওকে তো হৈ গ'ল এইখিনি আচ্ছা এইখিনি আছিলে তোমালোকৰ মেইনলি কিহৰ ওপৰত বেটেলছ বিলাকৰ ওপৰত যে কাৰ মাজত হৈছিল কেতিয়া হৈছিল এইবিলাক তোমালোকৰ কাৰণে ইম্পৰ্টেন্ট হৈ যায় হৈছে সবৰে লিখা তো এই কেখন বেটেল কিন্তু আমি কি কৰিব লাগিব ৰেগুলাৰ ওয়াইজত পঢ়িব লাগিব তেতিয়াহে আমি মনত ৰাখিব পাৰিম কোনখন বেটেল কাৰ লগত হৈছে ইয়াৰে ভিতৰত সদায় মনত ৰাখিবা তাৰাইন বেটেলখন বহুত বেছি ইম্পৰ্টেন্ট কাৰণ এই বেটেলখনৰ পিছত মই অলৰেডি তোমালোকক ক'লো পলিটিক্যাল চেঞ্জ এটা হৈছিল ইণ্ডিয়াত তো দ্যাট ইজ ওয়াই তাৰাইন ইজ ভেৰি ইম্পৰ্টেন্ট লগত তোমালোকৰ ইম্পৰ্টেন্ট হৈ যাব ডেফিনেটলি বেটেল অফ পানিপত তাৰ পৰা তোমালোকৰ হৈ গ'ল হলদিঘাট বা হলদিঘাটি বুলিও কয় বহুতে ৰাইট খানুৱা ঘাগৰা এইবিলাক আছে আৰু ঢেৰ কিবা কিবি বেটেল আছিল কিন্তু ইমানখিনি বেটেল তোমালোকক দৰকাৰ নহয় কিন্তু এতিয়া তোমালোকে তাৰ মাজতে আৰু এক্সট্ৰাকে চাব পাৰা যে আলেকজেণ্ডাৰ কেতিয়া আহিলে ইণ্ডিয়াত when he attacked
হয়নে এতিয়া আলেকজেণ্ডাৰৰ লগত ইণ্ডিয়াৰ এজন ৰজাই কি কৰিছিলে যুদ্ধ কৰিছিলে নে জানা নহয় সবে তোমালোকে জানা নে নজানা জানা আলেকজেণ্ডাৰৰ লগত এজন ইণ্ডিয়াৰ ৰজাই যুদ্ধ কৰিছিলে ৰজাজনৰ নাম কি আছিলে সেই ৰজাজনক কি কৰিছিলে আলেকজেণ্ডাৰে পুৰা একদম মজা ট্ৰিটমেণ্ট এটা দিছিলে বিকজ আলেকজেণ্ডাৰে যেতিয়া কুৱেশ্যন সুধিলে তেতিয়া সি কৈছে যে কেনেকুৱা ট্ৰিটমেণ্ট লাগে ৰজাৰ নিচিনা ট্ৰিটমেণ্ট লাগে চ' সেই ৰজাজনৰ নামটো মোক লাগে কোনোবা ক'ব পাৰিবা নেকি হা পুৰু য়েছ গুড সেই ৰজাজনৰ নাম আছিলে পৰুছ বুলি কয় যদি তোমালোকে ইংলিছত কেতিয়াবা চোৱা পৰুছ বুলি আহিব PORUS পৰুছ ওকে তো পুৰু আছিলে সেই ৰজাজনৰ নাম যোনে কাৰ লগত যুদ্ধ কৰিছিলে আলেকজেণ্ডাৰৰ লগত যুদ্ধ কৰিছিলে আৰু ডেফিনেটলি সি হাৰিছিলে 323 বিচিত আলেকজেণ্ডাৰে এটেক কৰিছিলে 323 ওকে যি নহওক এনেকুৱা কথাবিলাক তোমালোকে পঢ়িব পাৰা লগতে তোমালোকে এইবিলাক কথাও পঢ়িব পাৰা যে ধৰি লোৱা আমাৰ ডাইনেষ্টি কিছুমান আছিলে যেনে ধৰি লোৱা গুপ্তা ডাইনেষ্টি আছিলনে গুপ্তা আছিলে নাই গুপ্তা ডাইনেষ্টি সমুদ্ৰগুপ্ত বুলি এজন ৰজা আছিল কি নাম সমুদ্ৰগুপ্ত মই কিয় কৈছোঁ জানানে এইবিলাক তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট হয় যে হু ইজ নোন এজ ইণ্ডিয়ান নেপলিয়ন এনেকৈ কুৱেশ্যন এটা দি দিব পটককৈ অপশ্যন দি দিব 5টামান ৰজাৰ নাম 4টামান ৰজাৰ নাম কাক চুজ কৰিবা ডেফিনেটলি কাক চুজ কৰিব লাগিব সমুদ্ৰগুপ্ত ইজ নোন এজ দ্য ইণ্ডিয়ান নেপলিয়ন বনাপাৰ্টৰ কথা শুনিছা নহয় ফ্ৰেন্সৰ এজন বিৰাট ডাঙৰ কি আছিলে যোদ্ধা আছিলে নাই সি গোটেই ৱৰ্ল্ডখন কি কৰিব লৈছিলে কংকিয়ৰ কৰিব লৈছিলে নেপলিয়ন বনাপাৰ্ট আৰু ইণ্ডিয়ান নেপলিয়ন বুলি কাক কয় সমুদ্ৰগুপ্তক কয় তো এনেকুৱা কথাবিলাক তোমালোকে জানিব চেষ্টা কৰিবা আচ্ছা আৰু এতিয়া আহিব কি সাপোজ আৰু এখন ধৰি লোৱা তোমালোকে অশোকা বুলি ৰজাজনৰ নাম শুনিছা হা শাহৰুখ খানৰ কথা কোৱা নাই দেই মই অশোকাৰ কথা কৈছোঁ শাহৰুখ খান আছিলতো অশোকাত হা এতিয়া কথাটো হৈছে কি অশোকা শাহৰুখ খানৰ কথা কোৱা নাই অশোকাৰ কথা কৈছোঁ অশোকাই এখন বিৰাট ডাঙৰ যুদ্ধ কৰিছিলে সেই যুদ্ধখনৰ পিছত সি আৰু যুদ্ধ কৰা বন্ধ কৰি দিছে সেই স্পেচিফিক যিখন ৱাৰ হৈছিল তাৰপিছত অশোকাই কি কৰিছে বন্ধ কৰিছে বহুত মানুহ মৰি গৈছিল কি নাম সেই স্পেচিফিক যুদ্ধখনৰ নাম কি এনেকুৱা কুৱেশ্যনতো তোমালোকৰ আহি যায় ওকে কলিংগ বুলি কয় কলিংগ ৱাৰ হা কলিংগ যুদ্ধৰ পিছত অশোকে চব বন্ধ কৰি দিছিলে মেইনলি বুদ্ধিজিম ছাপোৰ্ট কৰিছিলে তো এইবিলাক কুৱেশ্যন তোমালোকৰ মনত থাকিব লাগিব ওকে এতিয়া আহোঁ আমি আমাৰ নেক্সট কথাখিনিত আমি আকৌ এবাৰ যিহেতু তোমালোকক বেটেলছখিনিৰ কথা কোৱা হৈ গ'ল তোমালোকে দুটামান বস্তু এতিয়া জানিব লাগিব হৰপ্পাৰ কথাটো যিহেতু কৈ আছিলোঁ আকৌ এবাৰ হৰপ্পাত দুটা কথা তোমালোকক এড কৰি দিওঁ হৰপ্পান চিভিলাইজেশ্যন আৰু মেইনলি বেটেলকেইখনৰ ওপৰতে আজি গোটেই ক্লাছটো আৰু নেক্সট ক্লাছত মই তোমালোকক মোগলখিনিৰ কথাও বুজাম কালি আছে এই ক্লাছটো তাতে মোগলছৰ কথাখিনি বুজাই দিম কি কি ইম্পৰ্টেণ্ট মনুমেণ্টছ আছে ইণ্ডিয়াত যিবিলাক মোগল পিৰিয়ডটোৰ লগত ৰিলেটেড সেই কথাখিনি বুজাম যেনে ধৰি লোৱা ফতেহপুৰ চিক্ৰী তাজমহল নহয় বুলন্দ দৰৱাজা এইবিলাক কেতিয়া হৈছিল মতিমহল এইবিলাক কেতিয়া হৈছিল কাৰ দিনত হৈছিল তোমালোকে জানিব লাগিব যি নহওক কথাটো চাবা এতিয়া কথাটো হৈছে হৰপ্পান চিভিলাইজেশ্যনৰ যিটো স্পেচিফিক পাৰ্ট হৰপ্পা সেইটো কাৰ দিনত কোনজন মানুহে প্ৰথম এক্সকাভেট কৰিছিল নামটো কি হু ফাৰ্ষ্ট এক্সকাভেটেড হৰপ্পা মানে যোনে হৰপ্পা বিচাৰি পাইছিল বা ফাৰ্ষ্ট এক্সকাভেট কৰিছিল তেওঁৰ নামটো হৈছিলে ডিস্কভাৰ কৰিছিল তাৰমানে তেওঁৰ নামটো হৈছে দয়াৰাম সাহানী কি বুলি ক'লোঁ মই দয়াৰাম সাহানী তো এইবিলাক নাম মনত ৰাখিবা কুৱেশ্যন দি দিব তোমালোকক কুৱেশ্যন দিলে পিছত কিন্তু নোৱাৰিলে দিগদাৰী হ'ব অ'কে আৰু দয়াৰাম সাহানীয়ে কেতিয়া বিচাৰি পাইছিল 1921ত ঠিক আছে মই লিখি দিছোঁ লাগিলে তোমালোকে যদি মনত ৰাখিব দিগদাৰী পাইছা তেনেহ'লে মই লিখি দিছোঁ হৰপ্পাৰ লগত যিহেতু লিংকড নাম ইউ হেভ টু ৰিমেম্বাৰ দয়াৰাম সাহানী তো দয়াৰাম সাহানীয়ে কিমানত পাইছিলে বুলি ক'লোঁ 1921 আৰু নেক্সট আছিলে মহেঞ্জোদাৰো কোনে পাইছিলে বিচাৰি R.D. বেনাৰ্জী মানে ৰাখল দাস বেনাৰ্জী ঠিক আছে ৰাখল দাস বেনাৰ্জী আৰু তোমালোকে কাৰ নামটো মনত ৰাখিব লাগিব বুলি মই ক'লোঁ দয়াৰাম সাহানী ঠিক আছে তো গ্ৰেট বাথৰ কথা মই তোমালোকক কৈ দিছোঁ ৰাখিগড়িৰ কথাটো মই ক'লোঁ যে ৰাখিগড়ি আছিলে লাৰ্জেষ্ট চাইট তো এই গোটেই কথাখিনি আজি আমাৰ মেইনলি তোমালোকে কপিত লিখি থ'বা যাতে পিছত পঢ়িব পাৰা
ওকে সো হৈ গ'ল আমি আল্টিমেটলি মোগল পিৰিয়ডলৈকে কি পঢ়িছোঁ মোগল আহাৰ আগলৈকে বা মোগলৰ টাইমত হোৱা যুদ্ধবিলাকো পঢ়িলোঁ সো ডেফিনেটলি আমি জানিব লাগিব যে ফাৰ্ষ্ট বেটেল অফ তৰাইনৰ পিছত কোনে নিজৰ ডাইনেষ্টিটো এষ্টাব্লিছ কৰিছিলে দিল্লীত কোন হৈছিলে ৰজা সুলতান কোন হৈছিলে অলপ আগতে মই কৈছিলোঁ কুতুবুদ্দিন আইবাক হয়নে নহয় আৰু কুতুবুদ্দিন আইবাকৰ ডাইনেষ্টিটোৰ নাম কি আছিলে বংশটোৰ নাম কি স্লেভ ডাইনেষ্টি আছিল নে স্লেভ চোৱা সেইদিনাখন তোমালোকক ফাৰ্ষ্ট যেতিয়া আমি এই গোটেই প্ৰগ্ৰামটো ষ্টাৰ্ট হৈছিলে ইউবৰাজ ছাৰে তোমালোকক এটা লাইন কৈ দিছিলে তোমালোকৰ মনত আছেনে নাই যদি কাৰো মনত নাই তেনেহ'লে এনেকুৱা কথাবিলাক সদায় মনত কৰি থবা একবাৰতে গুলাব খিলে তো সাজ লেনা কৈছিল নে চোৱা এতিয়া সেইটো কথা যদি তোমালোকে মনত ৰাখিলাহেঁতেন এতিয়া পট গোটেইখিনি কথা কৈ দিলাহেঁতেন সো এতিয়া যদি ধৰি লোৱা আমি যদি লিখি দিওঁ ইয়াতে বোলে কি অসমীয়াত ক'লে কি হ'ব গোলাপ ফুল দি গন্ধ লবি হা আচ্ছা মই লিখি দিছোঁ মনত ৰাখিবা গুলাব খিলে তো সাজ নহয় সাজ লেনা এটা ইউবৰাজ ছাৰে কৈছিলে কি এই বোলে স্পেচিফিক লাইনটোতে আমি গোটেইখিনি কথা গম পাই যাম গোটেইখিনি ডাইনেষ্টিৰ কথা মনত ৰাখিব পাৰিম স্পেচিফিকেলি দিল্লী চুলতানেট বুলি কয় দিল্লীৰ সুলতানৰ যিটো বংশ যিমানবিলাক বংশ আছিল আমি এই স্পেচিফিক লাইনটোতে মনত ৰাখি যাম কেনেকৈ যাম চাবা গুলাবৰ পৰা হৈ গ'ল গুলাম আৰু গুলাম মানে তোমালোকে চবে জানা গুলাম মানে হৈছে স্লেভ আৰু এই স্লেভৰ পৰা হ'ব কুতুবুদ্দিন আইবাক হ'বনে হা তো এইটো কি ডাইনেষ্টি হৈ গ'ল স্লেভ ডাইনেষ্টি হৈ গ'ল এতিয়া ইম্পৰ্টেণ্ট বস্তুটো কি যে কুতুবুদ্দিন আইবাকৰ টাইমতে এটা বস্তু হৈছিলে কি কুতুব মিনাৰ হৈছিল নে তাৰ লগত তোমালোকে মনত ৰাখিব লাগিব কাৰ নাম ইলতুৎমিছ যোনটো এটা কি আছিল ই নিজেও একজন সুলতান আছিলে লগতে স্লেভ ডাইনেষ্টিৰ সময়তে ফাৰ্ষ্ট বাৰৰ কাৰণে ছোৱালীবিলাকৰ কাৰণে বিৰাট ভাল এইটো কথা এই যিটো কথা ক'বলৈ গৈ আছোঁ ইনস্পায়াৰিং কথা যে ফাৰ্ষ্ট টাইমৰ কাৰণে আমাৰ দিল্লী চুলতানেটত এজনী মহিলাই কি হৈছিল সুলতান হৈছিল এণ্ড হাৰ নেম ইজ ৰাজিয়া সুলতানা থাকিবনে মনত ৰাজিয়া সুলতানা দিল্লী চুলতানেটত প্ৰথমবাৰৰ কাৰণে এইজনী মহিলাই কি হৈছিল ৰজা হ'ব পাৰিছিল বা সুলতান হ'ব পাৰিছিল এনেকৈ যদি বুজি পোৱা দিগদাৰী হৈছে তথাপিও মই কৈ দিছোঁ ৰাজিয়া সুলতানা নামটো হ'ব ৰাজিয়া সুলতানা মানে বৰ্ডখনত গোটেইখিনি নাতে সেইকাৰণে মই এনেকৈ লিখিব লগা হৈছে ঠিক আছে তো কুতুবুদ্দিন আইবাক ইলতুৎমিছ আৰু ৰজা আছিল ইম্পৰ্টেণ্ট ইমান বিশেষ নহয় তোমালোকৰ এক্সামৰ ফালৰ পৰা চাবলৈ গ'লে আৰু আগত থাকিব ৰাজিয়া সুলতানা এই তিনিজনৰ নাম কিন্তু তোমালোকে মনত ৰাখিবা বা ইহঁতে কি কৰিছিল মনত ৰাখিবা কুতুব মিনাৰৰ কথা অলৰেডি মই কৈ দিছোঁ এতিয়া নেক্সট কথা হৈছে গুলাবৰ কথা হৈ গ'ল গুলাব ফুলিব এতিয়া তো খিলেৰ পৰা হ'ব এনাডাৰ ডাইনেষ্টি এণ্ড ডেট ডাইনেষ্টি ইজ ন'ন এজ খালজি ডাইনেষ্টি অসমীয়াত আৰু হিন্দীত খিলজি বুলিও ক'ব পাৰে দিছ ভেৰি ডাইনেষ্টি ইজ খিলজি বা খালজি ডাইনেষ্টি দেখা পাইছা চবে কি ক'লোঁ খিলেৰ পৰা হৈ গ'ল খালজি বা খিলিজি তো খিলজি ডাইনেষ্টিৰ পৰা তোমালোকে যদি এজন ৰুলাৰৰ নাম মোক যদি কোৱা যে ছাৰ পটককৈ কওকচোন একবাৰতে মনত থাকিব পদ্মাৱত বুলি কৈ দিছোঁ পদ্মাৱত চাইছানে নাই হা কোন কোন আছেনো পদ্মাৱতত চাইছা তুমি নাই চোৱা তুমি চাইছা এতিয়া অলপ আগতে চবেই এৰি আছিল এতিয়া কোনো নোচোৱা হৈ গ'ল কোনে কোনে চাইছা মোক সঁচাকৈ কোৱা কোনে চাইছা পদ্মাৱত সৰুপে চা নাই পদ্মাৱত নাই চোৱা ফিল্মখন দীপিকা পাডুকনৰ হা হা চাইছা তুমি ৰণবীৰ সিং আছে আৰু সেইখন হৈছে পদ্মাৱত আৰু যে এখন যে ফিল্ম আছিলে য'ত আমাৰ হেৰি আছিলে কি নাম কয় শাহিদ কাপুৰ আছিলে যে প্ৰিয়ংকা চোপ্ৰা শাহিদ কাপুৰ আৰু ৰণবীৰ সিং সেইখনৰ নাম কি আছিল যি নহওক দ্য থিং ইজ ডেট মই কি ক'বলৈ বিচাৰি আছোঁ আলাউদ্দিন খিলজিৰ কথা ক'বলৈ মই গৈ আছোঁ আলাউদ্দিন খিলজি মানুহজনৰ নাম হৈছে আলাউদ্দিন খিলজি
তেওঁ হৈছে খালজি ডাইনেষ্টিৰ এজন বিৰাট ইম্পৰ্টেণ্ট কিং যিজনে কিহৰ কাৰণে হু ইজ ইম্পৰ্টেণ্ট ফৰ মাৰ্কেট কণ্ট্ৰল পলিচি কি পলিচি মাৰ্কেট কণ্ট্ৰল পলিচিৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট এই মানুহজন এই ৰজাজন মাৰ্কেট কণ্ট্ৰল পলিচিৰ কাৰণে ইম্পৰ্টেণ্ট হয় কোন ৰজা আলাউদ্দিন খিলজি ঠিক আছে বহুত ষ্ট্ৰিক্টটো আছিলে ডেক্কানলৈকে কি কৰিছিল এক্সপেডিশ্যন লৈ গৈছিল যি নহওক ইয়াৰ পিছত হ'ব কোন খিলজি ডাইনেষ্টিৰ কথা আমি পঢ়িলোঁ তোৰ পৰা হ'ব ডেফিনেটলি তুগলক ডাইনেষ্টি তো তুগলক ডাইনেষ্টিৰ কোনোবা এজন ইম্পৰ্টেণ্ট যদি ৰুলাৰৰ নাম মই ক'ব দিওঁ তোমালোকে কোনোবা নাম ক'ব পাৰিবানে যিকোনো এজন ৰুলাৰ তুগলক খিলেত খিলজি হৈ গ'ল তুগলক হৈ গ'ল তো তুগলক ডাইনেষ্টিৰ এজন ইম্পৰ্টেণ্ট ৰজা বা যিবিলাক মানে হিষ্ট্ৰীত যাৰ কথা প্ৰায় কৈ থকা হয় তো তেনেকুৱা এজন ৰজাৰ নাম হৈছে মুহাম্মদ বিন তুগলক কি কৈছোঁ মই মুহাম্মদ বিন তুগলক এই মুহাম্মদ বিন তুগলক বুলি মানুহজনক কোৱা হয় দ্য কিং অফ দ্য ফুলছ মূৰ্খৰ ৰজা কিয় কাৰণ তাৰ ডিচিশ্যন কিছুমানেই তেনেকুৱা আছিল যে তোমালোকক এছএছচি এটা কুৱেশ্যন সুধিব পাৰে হুইচ দিল্লী চুলতান চেঞ্জড অৰ শিফটেড হিজ কেপিটেল ফ্ৰম দিল্লী টু দৌলতাবাদ কোনজন দিল্লীৰ সম্ৰাটে নিজৰ ৰাজধানী দিল্লীৰ পৰা দৌলতাবাদলৈকে শিফট কৰিছিলে স্থানান্তৰ কৰিছিলে তো তোমালোকৰ এনসাৰটো হ'ব কি মুহাম্মদ বিন তুগলক চোৱা এই মানুহজনক কিয় বুৰ্বক বুলি কয় কাৰণ হি নিজৰ কেপিটেলৰ গোটেই মানুহখিনিক কৈছিল যে আপোনালোকে ক'ত গুচি যাওক দৌলতাবাদত গুচি যাওক যেতিয়া মানুহখিনিয়ে মৰি চৰি আৰু তেতিয়া দিনতো আৰু এৰোপ্লেন নাই বোলে ফস্কে উঠিম গৈ পাই যাম ফেচিলিটি নাছিল গাড়ী চাৰিও বাছ চাছো নাছিল মানুহবিলাকৰ কষ্ট হৈছে আকৌ যেতিয়া দৌলতাবাদত গৈ পিনি স্কেয়াৰচিটি হৈছে বহুত বস্তুৰ কি কৈছে অকে ৰিটাৰ্ণ ঘূৰি আহক চবে সেই ঘূৰি আহোঁতেও আধা মানুহ মৰিছে তো এইকাৰণে আল্টিমেটলি ইয়াৰ নামটো হৈছে কি মূৰ্খ ৰজা একচুৱেলি অলপমান ঢিলা মানুহটোৰ ঠিক আছে তো যি নহওক ই একা মাজতে আকৌ কি কৰিছে যে হঠাৎ ই কৈ দিছে যে কি এতিয়াৰ পৰা যিবিলাক সোণৰ মুদ্ৰা তাৰ পৰিৱৰ্তে কি দিম মই এতিয়া চিলভাৰৰ দি দিম ৰূপৰ মুদ্ৰা দি দিম গোটেই মাৰ্কেটত চব মানুহে ঘৰে ঘৰে কি বনাইছে ৰূপৰ মুদ্ৰা বনাইছে মাৰ্কেটত ৰূপৰ মুদ্ৰা ভৰ্তি লাষ্টত উপায় নাপাই পিনি সম্ৰাটে কি কৰিব লগা হৈছে যে আপোনালোকে মোক ৰূপৰ মুদ্ৰাবিলাক ঘূৰাই দিয়ক মই তাৰ এগেইনষ্টত আপোনালোকক সোণ দিম ঠিক আছে তো এতিয়া যদি তোমালোকৰ মাজত কোনোবা আছা যোনে মানে মোক ৰূপৰ বদলে সোণ দিয়া মই ল'ব পাৰিম ডেফিনেটলি যদি কোনোবাই দিয়া মোক ক'লে হ'ল নহয় তো গতিকে যদি কোনোবা আছা তেনেকুৱা যে যোনে মোক মই ৰূপ দিলে তোমালোকে মোক সোণ দিয়া মই দিব পাৰিম তো এতিয়া যি নহওক নেক্সট কথাটো হৈছে কি গোলাপ খিলে হৈ গ'ল তোৰ পৰা তুগলক হৈ গ'ল গিয়াছুদ্দিন তুগলক আৰু মুহাম্মদ বিন তুগলক ইহঁতৰ যিজন বহুত ভাল ৰজা আছিলে যোনে বহুত বেছি কাম কৰিছিলে ইন টাৰ্মছ অফ পাব্লিক ডেভেলপমেণ্ট বা তোমালোকে কোৱা ডেভেলপমেণ্ট অফ দ্য পিপল সেই মানুহজনৰ নাম আছিল ফিৰোজ শ্বাহ তুগলক কি নাম ফিৰোজ শ্বাহ তুগলক এতিয়া আমি ইয়াৰ পৰা আহিলোঁ তুগলক হৈ গ'ল তোৰ পৰা শ্বাহৰ পৰা হ'ব সৈয়দ ব্ৰাদাৰ্ছ দুইজন মানুহ আছিল দুজন ভায়েক আছিল সৈয়দ ব্ৰাদাৰ্ছ বুলি কয় ইমান বৰ বিশেষ ইমানে নাই লাষ্টত হ'ব গোলাপ খিলে তো সাস লেনাত হৈ যাব কি লোডি লেনাৰ পৰা হ'ব কি লোডি ডাইনেষ্টি আৰু এই লোডি ডাইনেষ্টিৰে লাষ্টজন যিজন সম্ৰাট আছিল তেওঁৰ নামটো আছিল ইব্ৰাহিম লোডি আৰু ইব্ৰাহিম লোডিয়ে কাৰ লগত যুদ্ধ কৰিছিলে 1526ত ইব্ৰাহিম লোডিয়ে বাবৰৰ লগত যুদ্ধ কৰিছিলে ফাৰ্ষ্ট ৱাৰ অফ পানিপত হৈছে তো যদি এই লাইনটো কোনোবাই মনত ৰাখিব পাৰা তোমালোকে ডেফিনেটলি গোটেই সেকশনটোৱে লিখি যাব পাৰিবা এটা কাম কৰা এই লাইনটো লিখাচোন সবে কপিত গোলাপ খিলে তো সাস লেনা ইয়াৰ তলে তলে মই এটা বস্তু দি গৈ আছো গোলাপ খিলে তো লিখিছা নহয় সবে গোলাপ খিলে তো সাস লেনাৰ তলে তলে লিখি যাবা এই ডেট কেইটা
Sayyid Brothers যিজন এষ্টাব্লিছাৰ আছিল বা ইম্পৰ্টেণ্ট কিং আছিল হিজ নেম ইজ খিজিৰ খান ওকে খিজিৰ তো গুলাবত 1206 খিলেত 1290 তুগলকত 1320 1320 তাৰ মানে সাছত 1414 আৰু লেনাত 1451 এই ডেট কেইটা মই দিছো এই কাৰণে যে এই স্পেসিফিক ডেট কেইটাত এই ডাইনেষ্টি কেইটা স্টাৰ্ট হৈছিল তাৰ মানে ইহঁতৰ ৰাজত্ব স্টাৰ্ট হৈছিল তো একেটা লাইনতে তোমালোকৰ মনত থাকি যাব ঠিক আছে তো জালাউদ্দিন খিলজি ইহঁতৰ নামবিলাক মনত ৰাখিব লাগিব যোন ফাউণ্ডাৰ আছিল হেতু বাৰু তোমালোকৰ নিজৰ কথা তোমালোকে কেনেকে মনত ৰাখা খালি মই তোমালোকক এইটো দেখাই দিছো এই লাইনটো মনত থাকা লগালক ডেফিনেটলি তোমালোকৰ কি বিলাক মনত থাকিব ডেটস বিলাকো মনত থাকি যাব ওকে এতিয়া ইয়াৰ উপৰিও তোমালোকে যদি জানিব লগা কথা কিছুমান থাকে মই ডেফিনেটলি তোমালোকক নেক্সট ক্লাছ বিলাকত কৈ থাকিম কিন্তু অলপ শুনি থাকিবা কি কৈছো মাজতে কিন্তু কোৱেশ্চন উঠিলে তাৰ পিছত দিগদাৰি হৈ যাব হা এতিয়া কথাটো হৈছে এই লাইনটো মই তোমালোকক কৈ দিলো এতিয়া ইয়াৰে কিছুমান মই ইম্পৰ্টেণ্ট ৰজাৰ নামো তোমালোকক কৈ দিলো এতিয়া কণ্ডিশ্যনটো হৈছে এনেকুৱা নহয় যে মই কোৱা ৰজা কেইজনৰ বা মই কোৱা সুলতান কেইজনৰে নাম পৰীক্ষাত আহিব ডেফিনেটলি মই যিবিলাক মানুহৰ নাম কৈছো তোমালোকে এক্সাম পইণ্ট অফ ভিউত ভালছে পঢ়িব লাগিব ডেফিনেটলি কিন্তু তাৰ মাজত দুই এজন মানুহ কিন্তু এনেকুৱা ওলাব যাৰ কথা তোমালোকে মই নকলেও পঢ়িব লাগিবই ঠিক আছে যেনেকে তোমালোকক মই কৈছোৱে যে স্লেভ ডাইনেষ্টিটো ইম্পৰ্টেণ্ট হয় তো স্লেভ ডাইনেষ্টিটোৰ পৰা এটলিষ্ট তোমালোকে তিনিজন মানুহৰ কথা পঢ়ি থবা মেইনলি কি কৰিছিলে হা ক'ত যুদ্ধ কৰিছে কোনখনত হাৰিছে কি কৰিছে এইবিলাক কোৱা নাই মই যদি কিবা বনাইছে সাপোজ যেনেকে কুতুব মিনাৰৰ কথাটো মই তোমালোকক এক্সাম্পল দিছো যদি তেনেকুৱা কিবা ইভেন্ট আছে সেই কথাবিলাক মনত ৰাখিবা ঠিক তেনেকে আলাউদ্দিন খিলজিৰ মই তোমালোকক খালি কি কলো মার্কেট কন্ট্রোল পলিসিটোৰ কথাই মই তোমালোকক কলো তো আৰু কি আলাউদ্দিন খিলজিৰ ইম্পৰ্টেণ্ট ইভেন্ট আছিলে নেটত সাৰ্চ কৰিবা লগালগ পাবা গোটেইখিনি এটা ক্লাছত দিয়াটো অসুবিধা তো এইকাৰণে মই তোমালোকক যেটো ইম্পৰ্টেণ্ট বস্তু যাৰ কাৰণে বিৰাট পপুলাৰ এই মানুহজন তেওঁৰ কথাটো মই কৈ দিছো লগতে তুগলকত তোমালোকক মই কলো কাৰ কথা মুহাম্মদ বিন তুগলকৰ কথা লগতে তোমালোকে কাৰ কথা পঢ়িবা ডেফিনেটলি ফিৰোজ শাহ তুগলকৰ কথা পঢ়িবা মনত ৰাখি দিবা ফিৰোজ শাহ তুগলক সৈয়দ ব্ৰাদাৰ্স মই কলোৱে খিজিৰ খানৰ কথাটো পঢ়িব পাৰা বৰ বিশেষ কোৱেশ্চন আহা নাই মই চোৱা নাই তোমালোকৰ মানে হেৰিত দেখা নাই তোমালোকৰ কোৱেশ্চন পেটাৰ্নৰ লাষ্টত থাকিলে লোডিৰ ভিতৰত এজনে মানুহ আছে যিজন মানুহক আমি ইম্পৰ্টেণ্ট বুলি ক'ব পাৰো দ্যাট ইজ ইব্ৰাহিম লোডি মানে লাষ্ট তোমাৰ ৱাৰৰ তৰফৰ পৰা তো আমি নেক্সট ক্লাছত মুঘল বিলাকৰ সেই মনুমেন্টছ বিলাকৰ ওপৰত কথাখিনি পঢ়িম আৰু তেওঁলোকৰ যদি ইম্পৰ্টেণ্ট কিবা ডিউটিজ আছে সেইখিনি কথা আমি পঢ়িম ঠিক আছে হ'ব